আসসালামু আলাইকুম। আসসালামু আলাইকুম। আজি মোৰ চেৰিকা হৈ গ'ল 3:35। 18 নম্বৰ চেহেৰি। আৰু আধা ঘণ্টা আগতে খাই মানে শেষ কৰি দিলেই ভাল লাগে চেৰিটো। এতিয়া মই ৰখি মেলি লাহে ধীৰে শেষ কৰিব এই 10-15 মিনিটৰ আগত খাই শেষ কৰি পিনি বৰ দিগদাৰ লাগে। আমি এতিয়া নিউজ চাই আছিলো, আপোনালোকে নিউজ চালে নে বাৰু? ভাল লাগিছে নিউজটো পাই বুলি। নিজে আহিলে দেই, নিজে আহিলে ইমান দিনৰ পিছত। আমাৰ ইণ্ডিয়াৰো কল্পনা চাওলা এনেকে মৰিয়ে গ'লগে। আমি স্কুলতে পঢ়িছো আৰু ফাৰ্ষ্ট উইমেন স্পেচলৈ যোৱা ঘূৰি নাহিলে আৰু এইবাৰ এগৰাকী যেনিবা ঘূৰি আহিলে ইমান দিনৰ ঘূৰি মূৰত। আহিলে। একদম সুনিতা উইলিয়ামছন সুনিতা কিবা উইলিয়ামছ। আছিলে। আমাৰ আজি ঘৰত ডাঙৰ কথা এটা হ'ল। বহুত ডাঙৰ। ভিডিঅ' চিডিঅ' একো নকৰিলোৱে আৰু মনে নগ'লে। মই খোলাইলটো আজি এক্সিডেণ্ট হ'ল অলপ মানে। স্কুটি ভাঙি শেষ, পুৰা গুৰি আগ চাইডটো পুৰা ভাগি গৈছে। তাৰ লগৰ এটা চলাইছিলে, বহিছিলে পটককৈ ইফতাৰ কৰি 6:30 বজাত ওলাই গ'ল, ঘপককৈ গম নাপাওঁ। মদ খাই মানুহ এটা বাইকখন ঘূৰাই দিলে, সিহঁতিও অলপ জোৰত আছিলে, ৰখাব নোৱাৰিলে। সিহঁতৰ দুখ নাই বাৰু, নিজৰ ৰাস্তাতে আহি আছিলে, খালি মানুহজনে ফটককৈ ৰাস্তাটো ক্ৰছ কৰি দিলে বাইকখন লৈ। মদ খাই বাইক স্কুটি চলোৱা মানে যিয়ে হওক, মদ খাই ড্ৰাইভিং কৰা কামটোৰ কাৰণে মানুহৰ বহুত, আজি এটা ল'ৰা কিমান দুখ পাইছে ন। তাৰ লগৰটো ইনজুৰিড হৈছে বাৰু ভালকে, এই বস্তুটো ভাগিছে তাৰ। ইয়াৰ ভৰি হাতে দুখ পাইছে, মূৰত দুখ পাইছে। চিটি স্কেন কৰালোঁ সেইচব, আৰু আঙুলিটো হেৰি হৈছে ফ্ৰেকচাৰ, সেইবোৰকে কৰালোঁ আৰু তাক বাৰু ঘৰলৈ আনিলোঁ। খালি তোক ডিব্ৰুগড় নিছে মানে, অলপ বেয়াহে মানে। দুটালৈ সোনকালে ভাল হৈ যাওক আৰু। আজি মানে 2-3টা বিপদ একেলগতে আহি গৈছে মানে, একদম মন চন বেয়া হৈ গৈছে। ভিডিঅ' কৰিবলৈ মানে হেৰি নাইকিয়া, তাইও গাটো বেয়া হৈছে আৰু প্ৰব্লেম এটাও হৈছে। এতিয়া কাইলৈ আকৌ ডক্টৰৰ ওচৰত নিব লাগিব। চিন্তাত বেছি বেয়া হৈ গ'ল গাটো মানে। ভয় খাই গ'লো ন পটককৈ। আমি ভিতৰত আছোঁ, ওলাই যাবই নোৱাৰোঁ। পটককৈ ফোন কৰিছোঁ, চবে বহুত বেয়াকৈ ভয় খাই গ'লো ন। দেখিয়ে শান্তি হৈছে যে ঠিকে আছে, আল্লাহ ৰহম, এনেকুৱা নিচিনা আৰু। দোৱা কৰিব আপোনালোকে। ঠিক আছে। মই চেৰি খালোঁ, তাইৰ লগতে খালেই। ফজৰটো পঢ়ি শুই দিম আৰু। আজি কি নাম? আসসালামু আলাইকুম।